ডাঙৰীয়া আমাৰ মাজত উপস্থিত থকা আমাৰ ব্লক পিএসসিসকলৰ আমাৰ শ্ৰদ্ধাৰ এছডি মিনিষ্টাৰ ছাৰ বাইদেউসকল আমাৰ মাজত উপস্থিত থকা আমাৰ চিএছসকল আমাৰ মাজত উপস্থিত থকা টিভি চেম্পিয়নসকল আমাৰ মাজত উপস্থিত থকা আমাৰ এনটিভিৰ আমাৰ কলিগসকল সকলোকে নমস্কাৰ জনাইছোঁ আৰু আমাৰ আজিৰ যিটো বিশ্ব চম্পা দিৱসৰ কাৰ্যসূচী আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ আমি পলম নকৰি পোনে পোনে আজিৰ সভাৰ আমাক ৱেলকাম এড্ৰেছ দিবৰ কাৰণে আমাৰ শ্ৰদ্ধাৰ সচিবসকল বিচাৰক মই আৰু ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুসকল আৰু বিভিন্ন দিশৰ পৰা অহা টিভি কৰ্মকৰ্তা আমি অলপ আগতে এতিয়া আমি অকণমান অন্তৰৰ আলোচনা এটা কৰিলোঁ তাৰ যিটো পাৰ্টিচিপেশ্যন দেখিলোঁ তেওঁলোক যিসকল ৱৰ্কাৰ আছে সেইটো বহুত প্ৰেৰণাদায়ক আছিলে আৰু মই ভাবিছোঁ তেনেকুৱা ধৰণৰ মানুহ আমাৰ মাজত আছে গতিকে এজন ভাল এক্টিভিটি যদি হ'ব পাৰোঁ তেতিয়াহ'লে ভাল হ'ব আৰু তাকে আশা কৰি আমি যিটো উদ্দেশ্যৰে আজি টিভি দিৱসটো পালন কৰিছোঁ সেই উদ্দেশ্যটো যাতে সাৰ্থক হয় তাকে কামনা কৰি মই সকলোকে এই সভাখনলৈ আদৰণি জনাই মই বক্তব্য মানিব লাগিব আৰু সেইকাৰণে আমাৰ মানে সভাখনৰ কাৰ্যসূচী মেডিকেল কলেজৰ ছাৰ ইতিমধ্যে মঞ্চত বহিছে ইয়াৰ পাছতে নিউজ নাওৰ উৎপল কুমাৰ দাস ডাঙৰীয়াক আমি মঞ্চত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ কাৰণে আমি আগবাঢ়িছোঁ পোনপ্ৰথমে আমি ইয়াৰ পাছতে আমাৰ মাজুলীৰ জইণ্ট ডাইৰেক্টৰ দিলীপ দেৱ শৰ্মা ছাৰক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ অগ্নি বৰা ডাঙৰীয়া আছে জগন্নাথ অগ্নি বৰা ডাঙৰীয়াক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ ইয়াৰ পাছত নিউজ নাওৰ উৎপল কুমাৰ দাস ডাঙৰীয়াক এখনি ফুলাম গামোচা ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে আমাৰ যোৰহাট মেডিকেল কলেজৰ পালমনাৰী বিভাগৰ ছাৰক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বাগানৰ গণেশ তাঁতী টিভি চেম্পিয়ন গণেশ তাঁতী এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা সুন্দৰভাৱে কাম কৰি আহিছে ঘৰে ঘৰে গৈ পেলাই স্পুটাম কালেকশ্যন কৰিছে আৰু পেচেণ্টসকলক ট্ৰিটমেণ্ট যিটো ট্ৰিটমেণ্ট প্ৰভাইড কৰাৰ কামত যথেষ্টখিনি এৱাৰনেছ জেনেৰেশ্যন কৰাৰ যথেষ্টখিনি কাম কৰিছে আজি 1982 চনৰ পৰা পালন কৰি থকা বিশ্ব যক্ষ্মা দিৱস হিচাপে আজি এইটো আমি 2024ত ভৰি দিছোঁহি আৰু 2024 তাৰিখৰ 24 মাৰ্চত তেখেতে কৈছে 24 মাৰ্চৰ দিনটো আমি বিশ্ব যক্ষ্মা দিৱস হিচাপে পালন কৰিছোঁ আৰু আমি ইয়াত সকলোৱে এটা পণ লৈছোঁ যে আমি টিভি মুক্ত কৰিবই পাৰিম গতিকে আমি টিভি ভৰাব পাৰিম আমি এইফালৰ পৰা আমি সকলো ফালৰ পৰা আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ আমি জেনেৰেল এৱাৰনেছৰ উপৰিও আমি প্ৰিজাম্পটিভ যিটো ট্ৰিটমেণ্ট হয় যে টিভি ছাৰ্ভে যিটো এক্টিভ আৰু পেচিভ দুয়োটাতে আমি অলপ গুৰুত্ব দিছোঁ যাতে আমাৰ মাজৰ পৰা প্ৰতি হেজাৰত আমি অন্ততঃ কমেও পঞ্চায়তৰ ৱাইজ আমি 30টা ওপৰত আমি 13খন পঞ্চায়তৰ পাইছোঁ সেইটো এটা আমাৰ এটা অগ্ৰিম ভূমিকা যোৱা বছৰ 24 মাৰ্চৰ তাৰিখে আমি এইটো ডিক্লেয়াৰ কৰিছোঁ তাৰপিছত তাৰ আগৰ পৰা আমি আৰম্ভ কৰিছিলোঁ যিটো যোৱা বছৰ 24 তাৰিখে এইটো চেণ্টাৰকে ডিক্লেয়াৰ কৰিছে ইয়াৰ উপৰি আমাৰ যিজন টিভি নগৰ আছে তেখেতে অকণমান ক'ব মানে মই তেখেতলৈ মাত কৰি দিছোঁ ইয়াৰ পাছতে আছে আমাৰ মাজত ৰীতা দেৱী বাইদেউ আৰু ৰীতা দেৱী বাইদেউ মানে ফুলাম আমাৰ ৰীতা দেৱী বাইদেউ খুব ধুনীয়াকৈ নিজে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছিলে গতিকে আজি বাইদেউ এখন ফুলাম গামোচা সম্বৰ্ধনা আৰু আছে আমাৰ মাজত
বুকে দি পেলাই সম্বৰ্ধনা পৰৱৰ্তী পৰ্যায়ত আমি টিভি চেম্পিয়নসকলক সম্বৰ্ধনা জনাম। এইবোৰ কোনোবা পঞ্চায়তৰ প্ৰতিনিধি আহিলে নেকি? আহিছে নামটো কৈ দিয়ক। আমাৰ ডিষ্ট্ৰিক্টৰ 13খন পঞ্চায়ত টিভিপি পঞ্চায়তৰ যি এক আহ্বান আছিলে সেই আহ্বান ক্ৰমে আমাৰ ডিষ্ট্ৰিক্টত প্ৰায় 20খনমান পঞ্চায়তৰ টিভিপি তেওঁলোকে প্ৰচেষ্টা কৰিছিলে। তাৰ ভিতৰত 13খন পঞ্চায়তে তেওঁলোকৰ সুন্দৰ প্ৰদৰ্শন কৰিছিলে। কিন্তু আমি ইলেকশ্যনৰ কাৰণে যিখিনি তেখেতসকলক সন্মান জনাব লাগে পৰৱৰ্তী পৰ্যায়ত ইলেকশ্যনৰ পিছত তেখেতক ডেপুটি কমিশ্যনাৰ ছাৰে ক'লে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰে ক'লে যে মই নিজে এটা অনুষ্ঠান পাতি তেখেতসকলক সম্বৰ্ধনা জনাম। কিন্তু তথাপিও আমি তেখেতসকলক আজি নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকলৰ ভিতৰত আমাৰ আহি পাইছে নবীন চন্দ্ৰ বৰা হলুংগুৰি 22 নং গাঁও পঞ্চায়তৰ তেখেতক মই আগবাঢ়ি আহিবলৈ চিকিৎসকসকল আজি চানডে যদিও আমাৰ কিন্তু উপস্থিতি একেবাৰে সেৰেঙা নহয় সকলোকে মই ব্যক্তিগতভাৱে ফোন কৰিবলৈ চেষ্টা কৰিছিলোঁ। আমি বিশেষ একো সময় আপোনালোকৰ ল'ব খোজা নাই। মই খালি এটা কথাই আপোনালোকক ক'ব বিচাৰিছোঁ আজিৰ বক্তব্য হিচাপে যে আজি য়েছ উই কেন এণ্ড টিভি মই আমাৰ সকলো সতীৰ্থকে মঞ্চত এবাৰ আহিবলৈ অনুৰোধ কৰিলোঁ। সকলো আমাৰ STS সকলক এবাৰ আহিবলৈ অনুৰোধ কৰিলোঁ মঞ্চলৈ। এবাৰ STS সকল LT যিকেইজন আছে আৰু STLS যিকেইজন আহিছে মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিলোঁ প্লিজ। যিকেইজন আছে আৰু আমাৰ PPM PMDT আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ প্লাছ একাউণ্টেণ্ট সকলোকে এবাৰ মঞ্চত শাৰী পাতি থিয় হ'বলৈ অনুৰোধ কৰিলোঁ। এইসকলে আমাৰ ব্যক্তিসকলে আমাৰ টিভি ডিপাৰ্টমেণ্টটো সহায় কৰি থাকে। কিন্তু এই ক্ষেত্ৰত আমি ক'ব লাগিব যে ডিষ্ট্ৰিক্ট এইডছ কণ্ট্ৰল অফিচৰ সকলো আমাক সহযোগ কৰে এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। সেইকাৰণে ডিষ্ট্ৰিক্ট এইডছ কণ্ট্ৰল ডিপাৰ্টমেণ্টৰ আমাৰ কাউন্সিলাৰ দত্ত ডাঙৰীয়া আমাৰ মাজত আছে। তেখেতক অকণমান আহিবলৈ অনুৰোধ কৰিলোঁ। তেখেতে টিভি পঞ্চায়তত আমি পৰৱৰ্তী অলপ সক্ষম হ'লোঁ। প্ৰচেষ্টা আপোনালোকৰ প্ৰচেষ্টাক মাৰিব বিচাৰিছোঁ। মই ক্লজিং নোটটো দিবৰ কাৰণে মাজুলী যুটীয়া সঞ্চালক ভাৰতবৰ্ষৰ কাৰণে এটা আৰু নতুন মাৰিছোঁ বৰ্তমান ভট্টাচাৰ্যই যিখিনি টিভিৰ লগত যিখিনি কাম কৰি আছে আৰু তেখেতৰ এই দল যিটো টীম সেই টীমৰ শলাগিবলৈ মই নিজাভাৱে অনুভৱ কৰোঁ যে মই ইমানখিনি নোৱাৰিলোহেঁতেন যদি মই এইটো ডিপাৰ্টমেণ্টত থাকিলোহেঁতেন। সঁচাকৈ তেখেতক এটা যিখিনি ডাক্তৰ ভক্তিম ভট্টাচাৰ্য এটা সুন্দৰ এতিয়া থিমটো হ'ল কি ডেন্স ফৰ টিভিপুৰী যোৰহাট। মই বিহু দলক সাজু হ'বলৈ অনুৰোধ কৰিলোঁ আৰু সকলোকে এই বিহুৰ আৰম্ভণি কৰিবলৈ ডেন্স ফৰ টিভিপুৰী যোৰহাট অনুষ্ঠানটো আৰম্ভণি কৰিবলৈ ডক্টৰ মিৰান্দা বাইদেউক মই অনুৰোধ কৰিলোঁ। বিশ্ব যক্ষ্মা দিৱস আজিৰ দিনটোত আমি যোৰহাট জিলাৰ সমূহ স্বাস্থ্যকৰ্মীসকলে যোৰহাট জিলা স্বাস্থ্য বিভাগৰ উপায়ুক্ত মহোদয় যুটীয়া সঞ্চালকৰ নেতৃত্বত আমি বিশেষভাৱে উদযাপন কৰিছোঁ। আমাৰ মাজত মাজুলী ডিষ্ট্ৰিক্টৰ যুটীয়া সঞ্চালক ডাঙৰীয়াও আমাৰ মাজত আজি আছে। আমি এই অনুষ্ঠানটোত আজি বিশেষভাৱে টিভি চেম্পিয়নসকলক সম্বৰ্ধনা, প্ৰাইভেট ডক্টৰসকলক সম্বৰ্ধনা
আৰু আমাৰ যিসকল টিবিপ্ৰি পঞ্চায়তত কৰ্মৰত ব্যক্তি আছিলে সেইসকলক সম্বৰ্ধনা জনাই আমি অনুষ্ঠানটো পালন কৰিছোঁ। অনুষ্ঠানত স্বাস্থ্য বিভাগৰ সকলো বিভাগেই যোগদান কৰিছে। সকলো বিভাগৰে আশীৰ্বাদ ল'বলৈ আমি বিহুৰ আগমুহূৰ্তত আমি এযোৰা হুঁচৰি দলৰ পৰা আমি আশীৰ্বাদ ল'লোঁ। সকলোৱে বিহু কৰিলোঁ। ডেন্স ফৰ টিবিপি যোৰহাট থিমেৰে সৈতে আমি আনন্দ প্ৰকাশ কৰিব বিচাৰিছোঁ যে যোৰহাট জিলাৰ 13খন পঞ্চায়তে টিবিপি হ'বৰ কাৰণে যিখিনি মাপকাঠি লাগে সেই মাপকাঠিৰ উত্তীৰ্ণ হ'বলৈ গৈ আছে। এই সম্পৰ্কে ইলেকশ্যনৰ পিছতে আমাৰ ডিষ্ট্ৰিক্টৰ পৰা তেখেতসকলক সেই সম্পৰ্কে তেখেতসকলক আমি সন্মান জনোৱাৰ ব্যৱস্থা কৰিম। আমি আশা ৰাখিছোঁ যে অনাগত দিনবিলাকত স্বাস্থ্য বিভাগৰ সমূহ কৰ্মীবিলাকৰ একত্ৰ প্ৰচেষ্টাৰ যোগেদি যোৰহাট জিলাৰ অন্যান্য পঞ্চায়তসমূহো টিবিমুক্ত কৰিব পাৰিম আৰু জিলাখন এখন আদৰ্শ টিবিমুক্ত জিলা হিচাপে গঢ়ি তুলিব পাৰিম। মই এই আপাহতে স্বাস্থ্য বিভাগৰ সকলো কৰ্মচাৰীকে সকলোকে মোৰ ছিনিয়ৰ জুনিয়ৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মিডিয়াৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ষ্টাফৰ যিসকলে অহৰ্নিশে তেখেতসকলে কাম কৰি আছে তেখেতসকলক মই শলাগ লৈছোঁ আৰু সকলো আজি উপস্থিত CHOসকল বিশেষকৈ CHOসকল BPMৰ ষ্টাফসকলক তেখেতক শলাগ লৈ মোৰ আজিৰ বক্তব্য সামৰণি কৰিছোঁ। বহুত দিন লাগিব আগতে পাবলৈ। এক নম্বৰ। দ্বিতীয় কথা, আমি সদায় 13 সংখ্যাটো আনলাকি বুলি কওঁ, কিন্তু ইয়াত এতিয়া শুনিলোঁ যে 13খন পঞ্চায়তে যক্ষ্মামুক্ত কৰিছে। গতিকে আমি আজি দুটা নতুন খবৰ পালোঁ যে লাকি খবৰ এই দুটা। যে প্ৰথম কথা হ'ল তাৰিখটো বৰ সুন্দৰ 2024 আৰু 2024 আৰু দ্বিতীয় কথা 13খন পঞ্চায়তে যক্ষ্মামুক্ত হ'ল। এইটো নিশ্চয় ৰাজ্যতে প্ৰথম হ'ব চাগে, এইটো জয়ন্ত ডাক্তৰ ছাৰে দুজনে গম পাব। আৰু তৃতীয় কথাটো হ'ল কেতিয়াবা আমিও এই যক্ষ্মাৰ লগত জড়িত হৈ আছোঁ দীৰ্ঘদিন। কেতিয়াবা একোটা বাৰ্তাই আমাক বিভ্ৰান্তি ঘটায়। আজি দুদিনমানৰ আগতে এটা বাতৰি ওলাই গ'ল যে এখন বিশ্ববিদ্যালয়ত ভালে সংখ্যক ছাত্ৰ ছাত্ৰী যক্ষ্মাত আক্ৰান্ত হ'ল। মই লগে লগে বক্তব্য ছাৰক সুধিলোঁ, ক'লে যে এইটো ভুল বাৰ্তা। কিন্তু সেই তেনেকুৱা বাৰ্তাবিলাক ওলালে ৰাজ্যিক ভিত্তিত এটা স্পষ্টীকৰণ যদি লগে দিয়া নহয় তেতিয়াহ'লে কেতিয়াবা সমস্যাৰ সৃষ্টি হ'ব পাৰে। মই দুজন জনক এইটোৱে মই জনাম যে এনেকুৱা যদি ভুল বাৰ্তা ওলায় লগে লগে স্পষ্টীকৰণ দিলে আমাৰ কাম কৰাত সুবিধা হ'ব। নহ'লে ভুল বাৰ্তাটো আমাক কেতিয়াবা বিপাঙত পেলায়। গতিকে এইখিনিকে ক'লোঁ, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যিমান উদ্যমেৰে কাম কৰি আছে তাতকৈ আৰু অধিক উদ্যমেৰে কাম কৰিলেহে 2025 চনৰ ভিতৰত ভাৰতবৰ্ষ যক্ষ্মামুক্ত হ'ব। এইখিনিকে আশা কৰিলোঁ আৰু সকলোৱে সেই উদ্যমেৰে কাম কৰিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। তেখেতৰ ছিনিয়ৰ এডিটৰ উৎপল কুমাৰ দাস উপস্থিত আছে। তেখেতক দুআষাৰ বক্তব্য ৰাখিবলৈ কাৰণে মই অনুৰোধ কৰিছোঁ। তেখেতে বক্তব্য ৰখাৰ আগতে আমাৰ মাজত উপস্থিত হৈছে এই IMA যোৰহাট ব্ৰাঞ্চৰ ছেক্ৰেটেৰী। মই তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিলোঁ আৰু বিজু কামানক তেখেতক এখন ফুলাম গামোৰে ছাৰে আদৰণি জনাবলৈ মই অনুৰোধ কৰিলোঁ। আজি বিশ্ব যক্ষ্মা দিৱস উপলক্ষে উপস্থিত শ্ৰদ্ধাৰ টিভি চেনেলখনৰ যোৰহাট জিলা যুটীয়া সঞ্চালক মহোদয় তথা মাজুলী জিলা যুটীয়া সঞ্চালক মহোদয় তথা বিশিষ্ট চিকিৎসকসকল আৰু মই অতি শ্ৰদ্ধাৰ ৰমা দাস খুব সুন্দৰকৈ বক্তব্য দাঙি ধৰিলে আৰু বিশিষ্ট সমাজকৰ্মী জগন্নাথ অগ্নিবৰুৱা ডাঙৰীয়াই খুব সুন্দৰকৈ যক্ষ্মা দিৱসৰ উপলক্ষে কিছু কথা ক'লে। আৰু বৰ বেছিকৈ মই কথা নকওঁ, যিহেতু ইয়াৰ পিছতে আমাৰ অতিকৈ হেঁপাহ অতিকৈ চেনেহৰ ৰঙালী বিহু আহি আছে আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আমি জানো যে বহাগৰ 1 তাৰিখৰ পৰা আমাৰ
অসমীয়া ৰাইজৰ নৱবৰ্ষ আৰম্ভ হ'ল আৰু নৱবৰ্ষই সমগ্ৰ জাতিটোলৈ সুন্দৰ বাৰ্তা প্ৰভাৱক চাৰিওফালে সম্পূৰ্ণ পৰিৱেশ সৃষ্টি হওক ইয়াকে কামনা কৰিছোঁ। আৰু এটা কথা ক'ব লাগিব, যিহেতু আমি ইয়াত লিখিছোঁ যে যক্ষ্মা হাৰিব দেশ জিকিব, সেয়ে আমি সকলো এটা প্ৰেৰণ কৰিব লাগিব যে যক্ষ্মা মুক্ত আমি হ'বলৈ কিয় ইয়াৰ প্ৰতিকাৰ হিচাপে আমি নিজকে সতৰ্ক কৰিব লাগিব। যিহেতু আমি জানো ব্যায়াম কৰিব লাগে, সুষম খাদ্য খাব লাগে, বতৰৰ ফল মূল খাব লাগে। যিহেতু আগতে আমি সৰুতে লেটেকু ফলমূল আমলখি শিলিখা বিভিন্ন ধৰণৰ ফল মূল আমি খাইছিলোঁ, সেইবোৰ সকলো আমি খোৱা বোৱা বিৰত থাকোঁ। আমাৰ সকলোৱে ফাষ্টফুডৰ প্ৰতি আকৰ্ষিত হৈছোঁ, সেয়েহে আমি খাদ্য তালিকাত বতৰৰ সমূহ ফল মূল খাই আমাৰ যোগ শৰীৰটোকে সুস্থ কৰি তুলিবলৈ কৰিছোঁ। তেহে আমি যক্ষ্মাক হৰাব পাৰিম আৰু এটা দেশ আমাৰ জিকিব। সেয়ে ধন্যবাদ। মই ক'বলৈ আজি পবিত্ৰ যক্ষ্মা দিৱস উপলক্ষে এটা বাৰ্তা পাবলৈ আমি সকলোৱে সময়মতে খাব লাগে, সুষম খাদ্য খাব লাগে, পুৱা সোনকালে ব্যায়াম কৰিব লাগে। সেইসমূহ সকলো আমি চেষ্টা কৰোঁ আপোনাৰ এইটো সকলোকে আমি সকলো মোক স্বীকাৰ কৰিলোঁ। গতিকে ইয়াত যদি মই কিবা ভুল হয় সকলোকে মই ক্ষমা কৰিবলৈ অনুৰোধ জনাইছোঁ। যক্ষ্মা দিৱসৰ পবিত্ৰ খেলত আজি উপস্থিত সমূহ বিশিষ্ট ব্যক্তি মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। আমাৰ মাজত উপস্থিত থকা যোৰহাট জিলা NHMৰ DPM ষ্টাফৰ BPM সকলে যথেষ্ট কষ্ট সহকাৰে তেওঁলোকে TBP পঞ্চায়ত কৰাত সহায় কৰি দিলে। মই তেখেতসকলক এবাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিলোঁ, সকলো BPMক মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিলোঁ, সকলো BPMকে মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। পঞ্চায়তৰ কাৰণে খুব কম সময়ৰ ভিতৰতে তেখেতসকলক আমি অনুৰোধ কৰিছিলোঁ, কিন্তু তেখেতসকলৰ নেতৃত্বত সবল নেতৃত্বত আমি TBP কৰিবলৈ 13খন অন্তত পঞ্চায়ত TBP কৰিবলৈ সক্ষম হ'লোঁ। আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ। থেংক ইউ ভেৰি মাছ। থেংক ইউ ভেৰি মাছ। কৰিছোঁ চুটেগুৰি ভাগে পালেহি সকলোৱে আমি গাঁৱত। গতিকে এতিয়া চুট যাব আৰু বহাগ আহিব। আমি অনুৰোধ জনাইছোঁ আমাৰ যিটো বিহুলৈ আহিব তেওঁলোকৰ লগত তেওঁলোকে খন্তেক সময় বিহু উদযাপন কৰা কিছু সময়ৰ পাছৰ পৰাই আমি সকলোৱে নিজৰ জাতিৰ গৌৰৱটো মনলৈ আনি আমি সকলোৱে যাতে একেলগে এপাক নাচিব পাৰোঁ, তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ।
আৰু প্ৰায়বিলাক আমি HIV পজিটিভ কেছত আমি এই টিবি বেমাৰটো
সংলগ্ন হৈ থকা আমি দেখিবলৈ পাওঁ আৰু সেইকাৰণে আমাৰ এইটো বৰ চিন্তনীয় কথা এটা হৈ পৰিছে HIV ব্যক্তিসকল বেছিভাগেই টিবিৰ ৰোগত আক্ৰান্ত হয় আমি সেইকাৰণে প্ৰথম অৱস্থাতে আমি টিবিসকলক স্ক্ৰিনিং কৰি পেলাই টিবি ৰোগীসকল আমি উলিয়াই পেলাওঁ আৰু তাৰপিছত তেওঁলোকক আমি ট্ৰিটমেণ্ট দিওঁ আৰু তাৰপৰি যিসকলৰ এক্টিভ টিবি হোৱা নাই HIV পজিটিভ পেচেণ্টৰ সেইসকলক আমি ভৱিষ্যতে যাতে টিবি বেমাৰ নহয় তাৰ কাৰণে আমি প্ৰতিৰোধৰ ব্যৱস্থা কৰোঁ আজি বিশ্ব টিবি দিৱস হিচাপে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই যিহেতু ইমিউনাইজেশ্যন ডিষ্ট্ৰিক্ট ইমিউনাইজেশ্যন অফিচাৰ হিচাপে মই কওঁ আমিও টিবিৰ লগত সম্পূৰ্ণভাৱে জড়িত হৈ আছোঁ প্ৰথম শিশুটো জন্মৰ পিছতে আমি BCG ভেকচিনেশ্যন দিওঁ অকল টিবিৰ কাৰণে যক্ষ্মা নহ'বৰ কাৰণে গতিকে সেই তেতিয়াৰ পৰাই আৰম্ভ হয় টিবিৰ এগেইনষ্টে যিটো প্ৰচেষ্টা গতিকে তেনেকৈ আমি বহুতখিনি সফল হ'বলৈ সক্ষম হৈছোঁ আৰু এতিয়া গভৰ্ণমেণ্টে চৰকাৰে এটা ডাঙৰ পদক্ষেপ লৈছে এডাল্ট টিবি ভেকচিন আনিছে এডাল্ট BCG ভেকচিনেশ্যন আনিছে টিবিৰ কাৰণে টিবিৰ এডাল্ট মানে চাইল্ডহুড টিবিৰ কাৰণে নহয় ডাঙৰৰ কাৰণে প্ৰাপ্তবয়স্কৰ কাৰণে গতিকে আমাৰ শিৱসাগৰ লখিমপুৰ আৰু এখন জিলা তেনেকৈ 3খন জিলা তেওঁলোকে সামৰি লৈছে হয়তো এইটো আমাৰ যোৰহাট ডিষ্ট্ৰিক্টতো হয়তো সমাগত সময়ত আহিব গতিকে মই আশা কৰিছোঁ যিটো ডিষ্ট্ৰিক্ট টিবি চেলৰ যিটো প্ৰচেষ্টা আৰু আমাৰ যিটো ভেকচিনেশ্যনৰ প্ৰচেষ্টা এই গোটেইখিনি মিলিয়ে আমাৰ এখন টিবি মুক্ত সমাজ এখন গঢ় লৈ উঠিব আৰু আমাৰ যোৰহাটখন প্ৰথমতেই টিবি মুক্ত হ'ব বুলি মই আশা কৰিছোঁ ধন্যবাদ